নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2024 চনৰ আজি ডিচেম্বৰ মাহৰ 15 তাৰিখ বাৰ হ'ব দেওবাৰ আজি অসমীয়া আঘোণ মাহৰ 29 তাৰিখ আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ আজিৰ তিথি হ'ব পূৰ্ণিমা তিথি আজি নক্ষত্ৰ হ'ব মৃগশিৰা নক্ষত্ৰ আজি যোগ হ'ব শুভ যোগ আজি কৰণ হ'ব বৱকৰণ আজি জন্ম ৰাশি হ'ব বৃষ ৰাশি বন্ধুসকল আজি সূৰ্য উদয় হ'ব 6:07 সূৰ্যাস্ত সময় হ'ব 4:30 দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব আহকচোন আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি আজিৰ মেঘ ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন আপোনালোকৰ ব্যস্ততাপূৰ্ণ ৰুটিনত কিছু পৰিৱৰ্তন আনিলে আপুনি শান্তি আৰু সকাহ দিব বুলি কৈছে বা সকাহ পাব আপুনি সতেজ অনুভৱ কৰিব কিছুমান প্ৰশংসনীয় কামৰ বাবে প্ৰশংসা লাভ কৰিব পাৰে যুৱক যুৱতীসকলে অন্যান্য কাম কাজৰ প্ৰতি আগ্ৰহ বাঢ়িব বুলি কৈছে ধ্যান ৰাখক আজি ল'ৰা ছোৱালীৰ সন্দৰ্ভত কিছু চিন্তা থাকিব পাৰে এই সময়ত ধৈৰ্য আৰু সংযত হোৱাটো সময় বুলি কৈছে কাৰণ খং আৰু বিশেষকৈ বকাবকি বা তেওঁলোকক গালিগালাজ কৰিলে পৰিস্থিতি বেয়া হ'ব পাৰে আজি ঘনিষ্ঠ আত্মীয়ৰ লগত ইতিবাচক কথা বতৰা পাতিব ব্যৱসায়িক কাম কাজ বিশেষকৈ সুন্দৰভাৱে চলিব কাগজ পত্ৰ সংগঠিত কৰি ৰাখক ষ্টক মাৰ্কেট বিশেষকৈ তেনেকুৱা ধৰণৰ সামগ্ৰীত বিশেষকৈ বুদ্ধিমান ৰূপে বিনিয়োগ কৰিলে ভাল হ'ব যদি চৰকাৰী বিষয় এটা আবদ্ধ হৈছে বা কামবোৰ আবদ্ধ হৈছে পেণ্ডিং হৈছে সাৱধান হ'ব কোনোবা প্ৰভাৱশালী ব্যক্তিৰ সহায়ত সমাধানৰ চেষ্টা কৰক বুলি কৈছে সমস্যাবোৰ হ'লে হতাশ নহ'ব আজি কাৰ্যালয়ৰ কাম কাজ শৃংখলাবদ্ধ হৈ থাকিব বুলি কৈছে ঘৰখনৰ সুখ আৰু শান্তিৰ এটা পৰিৱেশ থাকিব প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক সম্প্ৰীতি বজাই ৰাখিবলৈ ইজনে সিজনৰ অনুভৱক সন্মান কৰক বুলি কৈছে মানসিক চাপ আৰু ভাগৰুৱা অৱস্থাৰ পৰা আঁতৰি থাকক নিজৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে সচেতন হওক বুলি কৈছে আজি ইতিবাচক চিন্তাৰে দিনটো আৰম্ভ কৰক বুলি কৈছে তেতিয়া দিনটো ইতিবাচক হ'ব বুলি কৈছে আজি ঘনিষ্ঠ আত্মীয়ৰ পৰা কিছু ভাল খবৰ লাভ কৰিব পাৰে যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ সম্ভাৱনা লাভ কৰিবলৈ চেষ্টা কৰিব ছ'চিয়েল মিডিয়াত বিশেষকৈ বেছি সময় নষ্ট নকৰিব চলি থকা কিছুমান কামত বাধা আহিব পাৰে আপোনালোকৰ আত্মবিশ্বাস কমি যাবলৈ নিদিব ধৈৰ্য আৰু সংযম বজাই ৰাখিব লাগিব আজি উপযুক্ত সময়ৰ বাবে অপেক্ষা কৰিব লাগিব যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰক লৈ বিশেষকৈ অসাৱধান হোৱাটো উচিত নহয় ব্যৱসায়িক দৃষ্টিকোণৰ পৰা গ্ৰহৰ অৱস্থান অতি অনুকূল বাহিৰৰ সম্পদৰ পৰা ভাল অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে বুলি কৈছে এই সময়ত অনলাইন কামত অধিক গুৰুত্ব দিয়ক বুলি কৈছে কেৱল সঠিক আপোনালোকে বিল ব্যৱহাৰ কৰক চাকৰিত কিছু ৰাজনৈতিক পৰিৱেশৰ সৃষ্টি হ'ব পাৰে আজি ব্যস্ত দিনৰ অন্তত বিশেষকৈ পৰিয়ালৰ সদস্যৰ লগত সময় কটালে আপোনালোকৰ সকলো ভাগৰ আঁতৰি যাব বুলি কৈছে আজি প্ৰেমিকৰ সৈতে লং ড্ৰাইভত যোৱাটোৰ কিছু লোকৰ বিশেষকৈ সুযোগ পাব পাৰে বুলি কৈছে স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা বৰ্তমান বতৰৰ মৃদুৰ প্ৰভাৱ পৰিব পাৰে অলপ সাৱধানে আপোনাক সুস্থ কৰি ৰাখিব আপোনালোকৰ খাদ্যাভ্যাস বিশেষকৈ সুষম কৰি ৰাখক বুলি কৈছে আজি মেঘ ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 নতুনকৈ যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় বৃষ ৰাশি সময় বিশেষকৈ গতি আপোনালোকৰ পক্ষত কিছুমান মহান যোগাযোগ স্থাপন কৰা হ'ব আনৰ সমস্যা আৰু কামৰ সমাধানৰ ক্ষেত্ৰত বিশেষকৈ আপুনি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি কৈছে পঢ়া শুনা আৰু কেৰিয়াৰত অভিজ্ঞ লোকৰ পৰা সহায় লাভ কৰিব পাৰে বিশেষকৈ যুৱক যুৱতীসকলে আজি অন্যান্য কামৰ লগতে দৈনন্দিন কাম কাজো সংগঠিত কৰি ৰাখক অপচয় কৰাৰ কামৰ ফলত বৃহৎ আৰ্থিক লোকচান হ'ব পাৰে গতিকে সাৱধান হ'ব মাতৃৰ স্বাস্থ্যৰ সন্দৰ্ভত চিন্তা হ'ব পাৰে অৱশ্যে পৰিয়ালৰ সদস্যৰ পৰা নিৰ্দেশনা লাভ কৰিব ব্যৱসায়ত সফল হ'বলৈ হ'লে বিশেষকৈ কৰ্মমুখী হ'ব লাগিব এটেনশ্যন দিব লাগিব ব্যৱসায়ত নতুন কৌশলৰ ওপৰত কাম কৰিব লাগিব কামবোৰ বহুত বেছি আপোনালোকৰ বৃদ্ধি পাব কিন্তু কৰ্মচাৰীসকলৰ সৈতে শ্বেয়াৰ কৰিলে আপুনি সকাহ অনুভৱ কৰিব আজি শ্ৰমৰ সন্দৰ্ভত চলি থকা সমস্যাটোৱেও বিশেষকৈ এটা সমাধানৰ পথ মুকলি কৰাব বুলি কৈছে তাত যি ধৰণৰ সমস্যা চলিছিল সেই সমস্যাখিনি কঠোৰ পৰিশ্ৰমৰ ফলত সমাধান হ'ব পাৰে বৈবাহিক জীৱনত আপুনি বিশেষকৈ শিথিল সময় কটাব ইজনে সিজনৰ অনুভৱক বুজি পাব বন্ধু বান্ধৱীৰ সৈতে কিছু সময় কটালে আপুনি মানসিক চাপমুক্ত হৈ থাকিব বুলি কৈছে খাদ্যাভ্যাস আৰু দৈনন্দিন কাম কাজৰ প্ৰতি অসাৱধান নহ'ব বতৰৰ নেতিবাচক প্ৰভাৱ পৰিব পাৰে বুলি কৈছে এই সময়খিনিত বৃষ ৰাশি জাতক জাতিকাসকলে কৈছে যে আজি ঘৰখনৰ ৰক্ষণাবেক্ষণ বা বজাৰ কৰা তেনেকুৱা ধৰণৰ কামতো আপোনালোকে খৰচ কৰিব বা সেইখিনি ক্ষেত্ৰত জড়িত হ'ব বুলি কৈছে আজি বিশেষ লোকক আপোনালোকে লগ পোৱাটো লাভজনক বুলি প্ৰমাণিত হ'ব নতুন মানুহক লগ পাব দুটা কথা জানিব পাৰিব শিকিব পাৰিব আজি অসাৰ কাম আৰু কামত বিশেষকৈ সময় নষ্ট নকৰিব অভিজ্ঞ আৰু জ্যেষ্ঠ লোকৰ সংগ লৈ আপুনি বহু তথ্য পাব বুলি কৈছে মনত অশান্তি আৰু উত্তেজনাৰ অৱস্থা হ'ব পাৰে প্ৰকৃতিৰ সংগত কিছু সময় কটাওক বুলি কৈছে আৰু লগতে ধ্যান ধাৰণাৰ প্ৰতি মনোযোগ দিয়ক বুলি কৈছে ব্যৱসায়ত পৰিৱৰ্তন কৰাৰ পৰিৱৰ্তে বিশেষকৈ কিছুমান ক্ষেত্ৰত বৰ্তমান কামৰ ওপৰতো গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে
সম্পত্তি ক্ৰয় বিক্ৰয়ৰ বাবে গুৰুত্বপূৰ্ণ বুলি কৈছে গুৰুত্বপূৰ্ণ পৰিকল্পনাৰ সময় বুলি কৈছে চৰকাৰী কৰ্মচাৰীৰ ওপৰত অধিক কামৰ চাপ পৰিব পাৰে স্বামী স্ত্ৰীৰ মাজত এক সুখৰ পৰিৱেশ থাকিব প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱৰ যত্ন লওক বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত প্ৰদূষণ আৰু জনবহুল ঠাইলৈ যোৱাৰ পৰা পৰিহাৰ কৰক ছালৰ এলাৰ্জি হ'ব পাৰে কিছু লোকৰ দাঁতৰ কিছু সমস্যাই অসুবিধা দিব পাৰে গতিকে এইখিনি ক্ষেত্ৰত কিন্তু বৃষ ৰাশিৰ জাতক জাতিকাসকলে গুৰুত্ব দিব লাগিব শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব মিথুন ৰাশি আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন পৰিস্থিতি অনুকূল হ'ব বিশিষ্ট ব্যক্তিৰ সৈতে সময় কটালে সামাজিক কামকাজত অংশগ্ৰহণ কৰিলে আপোনালোকৰ ব্যক্তিত্ব আৰু অধিক উন্নত হ'ব নামভৰ্তি বা পঢ়া শুনাৰ সন্দৰ্ভত ছাত্ৰ ছাত্ৰীসকলে যিকোনো চিন্তাৰ যদি আছিল সেইখিনি ক্ষেত্ৰত সমাধান হ'ব বুলি কৈছে কিছু লোকৰ আজি আপোনালোকৰ ইচ্ছামতে কাম নকৰিলে বিশেষকৈ ধৈৰ্য আৰু শান্তি বজাই ৰাখক অৰ্থাৎ কিছুমান ক্ষেত্ৰত অলপ নেতিবাচক প্ৰৱণতা মানুহৰ বাবে সমস্যা হ'ব পাৰে নেতিবাচক প্ৰৱণতা থকা লোকৰ বা ব্যক্তিৰ লগত আপোনালোকৰ পৰিকল্পনা কেতিয়াও শ্বেয়াৰ নকৰিব কথা নকব বুলি কৈছে অন্যথা আপোনালোকৰ বাবে বিপদৰ সৃষ্টি কৰিব পাৰে কাৰোবাক আৰ্থিকভাৱে সহায় কৰাৰ সময়ত আপোনালোকৰ বাজেটৰ কথা মনত ৰাখিব আজি আপোনালোকৰ ব্যৱসায় সম্পৰ্কীয় যিকোনো কাম লাভজনক হ'ব আৰু আপুনি ভাল ফলাফল পাব পাৰে বুলি কৈছে সম্পত্তি সম্পৰ্কীয় ব্যৱসায়ত কিছুমান ডাঙৰ আপোনালোকৰ অৰ্ডাৰ পাব পাৰে অসাৱধানতাৰ বিশেষকৈ উদাৰতাৰ ব্যৱসায়ৰ বাবে ক্ষতিকাৰক হ'ব পাৰে আজি পাৰিবাৰিক যি আপোনালোকৰ ব্যৱস্থা বা সেই ব্যৱস্থা কৰাত আপোনালোকৰ পৰিয়ালৰ সদস্য আৰু জীৱন সংগীৰ পূৰ্ণ সহযোগিতা থাকিব প্ৰেমৰ বিষয়ত সাৱধান হ'ব লাগিব কিছুমান ক্ষেত্ৰত ভাগ্যৱান অনুভৱ কৰিব নেতিবাচক মানুহ আৰু নিচাৰ কৰা বিশেষকৈ ব্যক্তিৰ পৰা আঁতৰি থাকক গাড়ী চলোৱাৰ সময়ত যিকোনো ধৰণৰ অসাৱধানতাৰ ক্ষতিকাৰক হ'ব পাৰে গতিকে নিজৰ স্বাস্থ্যপাতিৰ ক্ষেত্ৰত কিন্তু ধ্যান দিব লাগিব বুলি কৈছে আজি মিথুন ৰাশিৰ জাতক জাতিকাসকলে নিজৰ দৈনন্দিন কাম কাজখিনি সুন্দৰভাৱে চলাই নিব পাৰিব আধৰুৱা কামখিনি পূৰণ হ'ব আপোনালোকৰ এটা ভাল এটা প্ৰতিফলন আপোনালোকে দেখিব বুলি কৈছে এই সময়ত আনৰ সমস্যাত তৎক্ষণাত জড়িত হৈ নপৰিব নিজৰ কাম কাজখিনি কেনেকৈ সুন্দৰভাৱে কৰিব পাৰি তাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে এই সময়খিনিত আবেগ নিয়ন্ত্ৰণ কৰক সংগ্ৰামবোৰ নিয়ন্ত্ৰণ কৰক বুলি কৈছে দিনটো আৰম্ভণি অতি সুখদায়ক আপুনি সম্পূৰ্ণ শক্তিৰে আপোনালোকৰ কামবোৰ সম্পূৰ্ণ কৰিবৰ লগতে সফল হ'ব আজি ল'ৰা ছোৱালীৰ পঢ়া শুনাৰ দিশত মনোনিৱেশ কৰিব ধন সম্পৰ্কৰ বিষয়টো নিয়মীয়া হ'ব ধ্যান ৰাখক ব্যক্তিগত আৰু পাৰিবাৰিক কামত নিজকে ব্যস্ত ৰাখক বুলি কৈছে আনৰ কামত হস্তক্ষেপ কৰিলে আপোনালোকৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে খং বা খঙালতাই আধিপত্যৰ বিস্তাৰ কৰিব পাৰে আপোনালোকৰ শক্তিক ইতিবাচক দিশত ব্যৱহাৰ কৰক ব্যৱসায়িক বিষয়ত বহুত বেছি মনোযোগৰ প্ৰয়োজন আছে সংবাদ মাধ্যম আৰু ইন্টাৰনেটৰ জৰিয়তে নতুন তথ্য লাভ কৰিব পাৰে ইয়াৰ জৰিয়তে আপুনি আপোনালোকৰ ব্যৱসায় ত্বৰান্বিত কৰিব পাৰিব আবদ্ধ হৈ থকা ধন আপোনালোকে লাভ কৰিব পাৰে ঘৰখনত শৃংখলা বজাই ৰখাত বিশেষকৈ বৈবাহিক বা বিবাহিত যিসকল লোক আছে সহায় কৰাটো জৰুৰী বা প্ৰয়োজন আছে বুলি কৈছে প্ৰেমৰ ক্ষেত্ৰত মধ্যমীয়া দেখা পোৱা গৈছে পৰিকল্পনা কৰি আপোনালোকে আগবাঢ়ক বুলি কৈছে আজি যিকোনো সিদ্ধান্ত লওঁতে সাৱধান হওক স্বাস্থ্যৰ ক্ষেত্ৰত বিপদজনক কামৰ পৰা দূৰত্ব বজাই ৰাখক লগতে বাহনখন সাৱধানে ব্যৱহাৰ কৰক এই সময়ত আঘাতৰ সম্ভাৱনা আছে গতিকে সতৰ্কতা অৱলম্বন কৰক শুভ ৰং হ'ব আপোনালোকৰ বাবে ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 3 যদি নতুনকৈ চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব কৰ্কট ৰাশি আজি গহৰ ট্ৰেনজিটে বিশেষকৈ কৰ্কট ৰাশিৰ লোকসকলৰ বাবে উৎকৃষ্ট পৰিস্থিতিৰ সৃষ্টি কৰিছে এইটো কথা আপোনালোকে মনত ৰাখিব যে সময়ৰ লগত আপোনালোকে খোজ মিলাই আগবাঢ়িব লাগিব কামে উপযুক্ত ফল দিব ধৰ্মীয় বা আধ্যাত্মিক কামত সময় কটালে আপুনি সুখী অনুভৱ কৰিব বুলি কৈছে যদি কোনো আইনীৰ বিষয় চলি আছে সমস্যা চলি আছে তেন্তে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো গুৰুত্বপূৰ্ণ বুলি কৈছে আজি ল'ৰা ছোৱালীৰ বিশেষকৈ কোনো কাৰ্যকলাপৰ সন্দৰ্ভত চিন্তা হ'ব পাৰে কিন্তু সমস্যাটো শান্তিপূৰ্ণভাৱে সমাধান কৰাটো উপযুক্ত হ'ব আপোনালোকৰ প্ৰতিযোগীৰ কাৰ্যকলাপক আওকাণ নকৰিব আজি ব্যৱসায়িক কাম-কাজ শৃংখলাবদ্ধ হৈ থাকিব ধন সম্পৰ্কীয় লেনদেনৰ ক্ষেত্ৰত বিবাদৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে আজি অভিজ্ঞ ব্যক্তিৰ পৰা সহায় লোৱাটো উপযুক্ত হ'ব অফিচত বা কৰ্মৰ ক্ষেত্ৰত কিছু ৰাজনৈতিক পৰিৱেশ থাকিব পাৰে আজি পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক সম্প্ৰীতিৰ বাবে ঘৰখনত এক শান্তিপূৰ্ণ পৰিৱেশ গঢ়ি উঠিব প্ৰেমৰ সংগীক লগ পোৱাৰ সুযোগ থাকিব স্বাস্থ্যৰ ক্ষেত্ৰত পেশী টান আৰু বিষৰ সমস্যা বাঢ়িব পাৰে গতিকে অলপ সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে যোগাসন ব্যায়ামৰ প্ৰতি আপোনালোকে গুৰুত্ব দিয়ক বুলি কৈছে ভাল প্ৰতিফলন দেখিব আজি কৰ্কট ৰাশিৰ লোকসকলৰ বাবে এক অত্যন্ত ফলপ্ৰসূ দিন হ'ব আপোনালোকৰ ভিতৰত উৎসাহ আৰু শক্তি অনুভৱ কৰিব বুলি কৈছে ঘনিষ্ঠ আত্মীয়ক লগ পোৱাৰ সুযোগ থাকিব ৰাজনৈতিক যোগাযোগৰ দ্বাৰা আপুনি লাভান্বিত হ'ব পাৰে বা
সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব বুলি কৈছে আজি ধ্যান ৰাখিব লাগিব পাৰিবাৰিক বিষয়ত বেছি হস্তক্ষেপ নকৰিব আৰু পুৰণি নেতিবাচক কথাই বৰ্তমানৰ ওপৰত আধিপত্যৰ বিস্তাৰ কৰিবলৈ নিদিব বুলি কৈছে পুৰণা কথাবোৰ পাহৰি প্ৰেজেন্টক গুৰুত্ব দিয়ক বৰ্তমানক গুৰুত্ব দিয়ক বুলি কৈছে আজি কেৱল নিজৰ কামত ভালদৰে মনোযোগ দিয়াটো বা মনোনিৱেশ কৰাটো ভাল হ'ব পৰিয়ালৰ কোনো জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যক লৈ চিন্তা হ'ব পাৰে আজি ব্যৱসায় সম্পৰ্কে যিকোনো কাম কৰাৰ আগতে ভালদৰে চিন্তা কৰক নহলে আপুনি কাৰোবাৰ কথাত জড়িত হৈ পৰিব পাৰে সাৱধান হ'ব যদি ব্যৱসায়িক ভ্ৰমণৰ বাবে কোনো কাৰ্যসূচী প্ৰস্তুত কৰা হৈছে যিসকলে কৰিছে ইতিবাচক ফলাফল পাব পাৰে কাৰ্যালয়ত আপোনালোকৰ পৰামৰ্শ বিষয়সকলে ভাল পাব বুলি কৈছে আজি পাৰিবাৰিক বিষয়ত সহায় সহযোগিতা আগবঢ়াটো অত্যন্ত গুৰুত্বপূৰ্ণ বিপৰীত লিংগৰ বন্ধুক লগ পাব পাৰে আৰু পুৰণি স্মৃতিবোৰ সতেজ হৈ পৰিব বুলি কৈছে নিয়মিতভাৱে ৰক্তচাপ আৰু ডায়েবেটিছ আদিৰ পৰীক্ষা কৰাব লাগে যিসকলে তেনেকুৱা ধৰণৰ প্ৰয়োজন আছে অসাৱধানতাৰ বাবে সমস্যা বাঢ়িব পাৰে আজি কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নপাহৰিব ওম নমঃ শিৱায় সিংহ ৰাশি আজি আপোনালোকৰ যিকোনো বাকি থকা কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব যদি আপুনি নিজৰ ঠাই সলনি কৰিব বিচাৰে তেন্তে আপোনালোকৰ পৰিকল্পনা কাম আৰম্ভ কৰাৰ বাবে এটা ভাল দিন ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ আশা আৰু কঠোৰ পৰিশ্ৰমৰ উপযুক্ত ফলাফল লাভ কৰিবলৈ হাৰ্ড ৱৰ্কিং কৰিব লাগিব তেতিয়াহে ভাল ফলাফল লাভ কৰিব বাহিৰৰ মানুহ বা অচিনাকি মানুহৰ লগত বা কথাত চিন্তা নকৰাকৈ বিশ্বাস নকৰিব আৰু কোনো ধৰণৰ প্ৰতিশ্ৰুতি আপোনালোকে নিদিব বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলে অহাৰ কথাত গুৰুত্ব নিদি বিশেষকৈ পঢ়া-শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰা উচিত বুলি কৈছে ব্যৱসায়িক ক্ষেত্ৰত বৰ্তমান পৰিস্থিতিৰ বাবে কৰ্মৰ নীতি পৰিৱৰ্তন প্ৰয়োজনীয় লগতে নতুন তথ্য আহৰণৰ ক্ষেত্ৰতো গুৰুত্ব দিব বুলি কৈছে যদি মাটি বিনিয়োগ কৰিব বিচাৰিছে সম্পত্তি কিনিব বিচাৰিছে কোনো কাৰ্যসূচী কৰা হৈছে তেন্তে প্ৰথমতে তাৰ সৈতে জড়িত সঠিক তথ্য আপোনালোকে লৈ লওক সকলোখিনি ডাটাখিনি লৈ লওক ভাল হ'ব অত্যধিক কামৰ বোজাৰ বাবে ঘৰৰ কাম-কাজত সময় দিব নোৱাৰিব পাৰে কিন্তু সদস্যসকলে আপোনালোকৰ সমস্যাবোৰ বুজিব আৰু আপোনালোকক সমৰ্থন কৰিব স্বাস্থ্য মোটামুটি দিনটো প্ৰথম ভাগত মধ্যমে দেখা পোৱা গৈছে ঘৰৰ যিকোনো সদস্যৰ বিশেষকৈ জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যৰ প্ৰতি সচেতন হ'ব লাগিব বুলি কৈছে এই সময়ত অলপ সতৰ্কতাও অৱলম্বন কৰিব লাগিব আজি পাৰিবাৰিক কিছুমান সমস্যাৰ সমাধান হ'ব কিছুমান গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিব আপোনালোকৰ ইচ্ছা অনুসৰি যি কামত আগ্ৰহী তাত কিছু সময় কটাওক ইয়াৰ দ্বাৰা আপোনালোকৰ দৈনন্দিন যি মানসিক চাপ আৰু ক্লান্তিৰ পৰা সকাহ পাব পাৰে বুলি কৈছে এটা ভাল কৰ্মসংস্থাপনৰ তথ্য লাভ কৰিব পাৰে বিশেষকৈ যুৱক যুৱতীসকলে নেতিবাচক প্ৰৱণতা থকা লোকৰ প্ৰতি সাৱধান হোৱাটো প্ৰয়োজন আছে এনে লোকে আপোনালোকক আৱেগিকভাৱে দুৰ্বল কৰি তুলিব পাৰে গতিকে ধ্যান ৰাখিব ছাত্ৰ ছাত্ৰীসকলে বাহিৰৰ কাম-কাজ আৰু হাঁহি ধেমালিৰ ওপৰত গুৰুত্ব বেছি দিব পাৰে কিন্তু ষ্টাডি ক্ষেত্ৰত গুৰুত্ব দিব লাগে ব্যৱসায়ত সঠিক ব্যৱস্থা বজাই ৰাখিব আৰু কৰ্মচাৰীৰ সহায়ত কাৰ্যক্ষমতা আপোনালোকৰ উন্নত হ'ব লাভজনক চুক্তি হ'ব পাৰে অংশীদাৰিত্বৰ সম্পৰ্কৰ ব্যৱসায়ত অধিক কামৰ বোজাৰ আপোনালোকৰ ওপৰত পৰিব পাৰে কাৰ্যালয়ত সহকৰ্মীসকলৰ মাজত সহযোগিতা থাকিব স্বামী স্ত্ৰীৰ মাজত ইজনে সিজনৰ প্ৰতি মৰম আৰু সন্মানৰ অনুভূতি থাকিব লাগে বুলি কৈছে আজি প্ৰেমৰ সম্পৰ্কত অধিক ঘনিষ্ঠতা থাকিব স্বাস্থ্যৰ প্ৰতি অসাৱধান নহ'ব ডায়েবেটিছ আৰু ৰক্তচাপ নিশ্চিতভাৱে পৰীক্ষা কৰিব লাগে যিসকলে তেনেকুৱা ধৰণৰ এটা সমস্যা হৈ আছে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 2 নতুনকৈ যদি চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ কন্যা ৰাশি আজি বহু ধৰণৰ কামত আপুনি উপস্থিত থাকিব জড়িত হৈ থাকিব নতুন সম্পত্তিৰ লগত জড়িত কোনো কাম যদি চলি আছে যিসকলে তেনেকুৱা ধৰণৰ আজি আপুনি ইয়াৰ সঠিক সমাধান পাব পাৰে আজি আপোনালোকৰ ব্যক্তিত্ব আৰু আত্মবিশ্বাসৰ সন্মুখত আপোনালোকৰ প্ৰতিদ্বন্দ্বীসকল পৰাজিত হ'ব বুলি কৈছে যিকোনো ধৰ্মীয় সংগঠনত যোগদান কৰা বা সহযোগিতা কৰিলে মানসিক শান্তি পাব বুলি কৈছে আজি খৰচ বাঢ়িব কমাব পৰাটো এই সময়ত অসম্ভৱ বাহিৰৰ মানুহৰ লগত কাজিয়া বা বিভাজনৰ দৰে পৰিস্থিতিও সংঘটিত হ'ব পাৰে অহাৰ কথাবোৰত মনোযোগ দিয়াৰ পৰিৱৰ্তে নিজৰ কামত ভালদৰে গুৰুত্ব দিয়াটো ভাল হ'ব বুলি কৈছে নিজৰ সামৰ্থ্যতকৈ বেছি দায়িত্ব ল'ব নালাগে ব্যৱসায়িক কাম ভালদৰে চলি থাকিব আৰ্থিক সমস্যাৰ সমাধান হ'ব মাত্ৰ আপোনালোকৰ কৰ্মচাৰীসকলৰ কাৰ্যকলাপৰ ওপৰত বা তেওঁলোকৰ যি কাম-কাজ আছে সেইখিনিৰ ওপৰত চকু ৰাখিব লাগিব বুলি কৈছে অংশীদাৰিত্বৰ সম্পৰ্কীয় পৰিকল্পনাৰ তৎকালীনভাৱে কাৰ্যকৰী কৰাটো লাভজনক হ'ব পৰিয়ালৰ সৈতে বজাৰ বা আনন্দত সুখ বা শান্তিৰে ভৰা এটা সময় কটাব পাৰিব বুলি কৈছে প্ৰেমৰ সম্পৰ্কটো বিশেষকৈ আৱেগিক ঘনিষ্ঠতা থাকিব ইজনে সিজনে
অনুভৱক ৰেসপেক্ট কৰিব বুজি পাব বুলি কৈছে সেইখিনি বহুত বেছি আপোনালোকৰ আনন্দ সুখ আপোনালোকৰ দিব বুলি কৈছে প্ৰেমৰ সম্পৰ্কটো আবেগিক ঘনিষ্ঠতা থাকিব অত্যধিক কামৰ বাবে ভৰিৰ বিষ আৰু ভাগৰৰ অৱস্থাৰ সৃষ্টি হ'ব পাৰে উপযুক্ত জিৰণি লওক নিশ্চয়কৈ আনন্দ এটা অনুভৱ কৰিব সুখী অনুভৱ কৰিব দৈনন্দিন আপোনালোকৰ ইচ্ছামতে বিশেষকৈ টকা পইচাখিনি ব্যয় হ'ব ধৰ্মীয় আৰু আধ্যাত্মিক কামৰ প্ৰতি বিশ্বাসে আপোনালোকৰ ইতিবাচক শক্তি প্ৰদান কৰিব আজি নিজৰ কাম আৰু প্ৰচেষ্টাৰ ওপৰত বিশ্বাস ৰাখক আপুনি নিশ্চয়কৈ সফলতা আৰু কৃতিত্ব লাভ কৰিব এতিয়াৰ বাবে আপোনালোকৰ অৰ্থনৈতিক যি অৱস্থা বিশেষকৈ টনকিয়াল হৈ থাকিব খৰচ কমাবলৈ কঠিন হ'ব কিন্তু সৰু সৰু কথাত বিচলিত হোৱাটো আপোনালোকৰ স্বভাৱ হ'ব আত্মীয়ৰ সৈতে সম্পৰ্ক বেয়া হ'বলৈ নিদিব খঙে পৰিৱেশটো বেয়া কৰিব পাৰে ব্যৱসায়ত নতুনত্ব আনিবলৈ সময় অনুযায়ী সালসলনি কৰিব লাগিব ইয়াৰ দ্বাৰা আপুনি লাভৱান হ'ব পাৰে এজন প্ৰভাৱশালী ব্যক্তিৰ অৱদানে কিছুমান উৎকৃষ্ট পৰিস্থিতিৰ সৃষ্টি কৰাব বুলি কৈছে কোনো ধৰণৰ ভ্ৰমণৰ হাতত বিশেষকৈ ভ্ৰমণৰ কাম হাতত লোৱাটো বাঞ্ছনীয় নহয় আজি স্বামী স্ত্ৰীয়ে বিশেষকৈ ইজনে সিজনৰ প্ৰতি সহযোগিতা আৰু বিশ্বাসে ঘৰখনত সুখ আৰু শান্তি বজাই ৰাখিব আৰু ঘনিষ্ঠ আত্মীয়ৰ ওপৰত বিশেষকৈ আপোনালোকৰ বিশ্বাস বাঢ়িব কিয়নো তেওঁলোকে বিপদত আপোনালোকক সহায় কৰিব সুযোগো পাব আজি দিনটোত কৰ্মক্ষেত্ৰত স্বাস্থ্য ভাল হ'ব বৰ্তমান বতৰৰ বাবে সুখাদ্য বা সুষম খাদ্য আৰু দৈনন্দিন আপোনালোকৰ ৰুটিন বজাই ৰখাটো আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ বুলি কৈছে শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 নতুনকৈ যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব ওম নমঃ শিৱায় তুলা ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমে দেখা পোৱা গৈছে ফোন কল বা ইমেইলৰ জৰিয়তে কিছু বিশেষ খবৰ লাভ কৰিব পাৰে বহুদিন ধৰি বাকি থকা বা আবদ্ধ হৈ থকা কামবোৰ সম্পূৰ্ণ কৰাৰ সময় আহি পৰিছে প্ৰতিযোগিতামূলক পৰীক্ষাত যুৱক যুৱতীসকলে লাভ কৰিব পাৰে আকাংক্ষিত ফলাফল আজি আৰ্থিক বিষয়ক লৈ কিছু সমস্যা হ'ব পাৰে বন্ধুৰ পৰা উপযুক্ত পৰামৰ্শ ল'ব পাৰে লেনদেনৰ বিষয়ত আগ্ৰহ নকৰিব বেছি বা অতি সাৱধান হওক যুৱক যুৱতীসকলে নিজৰ খঙাল আৰু খৰখেদাৰ স্বভাৱক নিয়ন্ত্ৰণ কৰিব লাগে আজি ব্যৱসায়ত বিনিয়োগ সম্পৰ্কীয় কাম-কাজবোৰ পিছুৱাই ৰাখক নহলে কৰবাত টকা আবদ্ধ হৈ পৰিব পাৰে অৱশ্যে এজন প্ৰভাৱশালী ব্যক্তিৰ সমৰ্থনে আপোনালোকৰ কামবোৰ সহজ কৰি তুলিব আমদানি ৰপ্তানি বিশেষকৈ কামত অংশীদাৰিত্বৰ সৈতে বা তেওঁলোকৰ সৈতে জড়িত সমস্যাসমূহ সমাধান হ'ব চাকৰিত অত্যধিক কামৰ বোজাৰ বাবে আপুনি অশান্তিগ্ৰস্ত হৈ থাকিব পাৰে আজি পাৰিবাৰিক বিষয়ত কিছু অস্থিৰতা আনিব পাৰে বিপৰীত লিংগৰ মানুহৰ লগত লেনদেন কৰাৰ সময়ত এক নিৰ্দিষ্ট দূৰত্ব বজাই ৰাখক বুলি কৈছে দৈনন্দিন কাম-কাজৰ লগতে স্বাস্থ্যৰ যত্ন লোৱাটো আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ অত্যধিক গধুৰ আৰু তেলীয়া খাদ্য খোৱাৰ পৰা আপোনালোকে বিৰত থাকক বুলি কৈছে আজি তুলা ৰাশি জাতক জাতিকাসকলে নিজৰ আধৰুৱা কামখিনি পূৰণ কৰিব পাৰিব ঘৰখনত শৃংখলাবদ্ধ এটা পৰিৱেশ থাকিব এই ৰাশি লোকসকলে আজি কঠোৰ পৰিশ্ৰম কৰি নিজৰ পৰিকল্পনা সফল কৰি তুলিব বুলি কৈছে আৰু সফলতাও লাভ কৰিব আজি যোগাযোগৰ খবৰ জৰিয়তে যিকোনো বিশেষ তথ্য লাভ কৰা হ'ব পাৰে শিক্ষা আৰু কেৰিয়াৰৰ সৈতে জড়িত কামৰ প্ৰতি ছাত্ৰ-ছাত্ৰী আৰু যুৱক যুৱতীসকলে আবেগিক হ'ব ব্যৱহাৰিক হওক আৰু আবেগিকতা আৰু উদাৰতাৰ দৰে দুৰ্বলতা নিয়ন্ত্ৰণ কৰক বুলি কৈছে মনত ৰাখিব যে কিছুমান মানুহে আপোনালোকৰ এইবোৰ বস্তুৰ সুবিধা ল'ব পাৰে আজি অসাৰ কামত সময় নষ্ট নকৰিব খৰচ এতিয়াও অক্ষত থাকিব আজি ব্যৱসায়িক ক্ষেত্ৰত নিজৰ সামৰ্থ্য প্ৰদৰ্শন কৰাৰ সুযোগ পাব ডাঙৰ অৰ্ডাৰ পাব পাৰে কিন্তু যিকোনো ঠাইত সহি কৰাৰ আগতে আপোনালোকৰ গৱেষণা ভালদৰে কৰক বুলি কৈছে আজি ধন সম্পৰ্কীয় কামৰ ক্ষেত্ৰত বিশেষকৈ সাৱধান হ'ব পৰিয়ালত এক সুষম পৰিৱেশ থাকিব কিন্তু সচেতন হওক আৰু প্ৰেমৰ সম্পৰ্ক প্ৰকাশ পোৱাৰ বাবে ঘৰখনত কিছু উত্তেজনা হ'ব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত কান্ধৰ বিষ আপোনালোকক অসুবিধা দিব পাৰে কান্ধৰ বিষৰ সমস্যাই বডি পেইন কিছু থাকিব এই সময়ত ব্যায়াম আৰু যোগাসনক দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰাটো গুৰুত্বপূৰ্ণ বুলি কৈছে শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 1 নতুনকৈ যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব বৃশ্চিক ৰাশি অনুশাসিত আৰু সুষম হওক বুলি কৈছে আজিৰ লগতে আপোনালোকৰ ৰুটিনত কিছু পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰক ইয়াৰ বাবে আপোনালোকৰ বহুতো গুৰুত্বপূৰ্ণ বিশেষকৈ সিদ্ধান্তবোৰ লোৱাৰ ক্ষেত্ৰত সহজ হ'ব আজি ল'ৰা ছোৱালীৰ সৈতে কিছু সময় কটালে তেওঁলোকৰ মনোবল বৃদ্ধি পাব সপোনৰ জগতৰ পৰা ওলাই আহি বাস্তৱৰ সন্মুখীন হওক ইয়াৰ দ্বাৰা আপুনি আপোনালোকৰ কামত সঠিকভাৱে মনোনিৱেশ কৰিব পাৰিব বুলি কৈছে কিন্তু বিশেষকৈ খং আৰু খৰখেদাৰ বাবে কিছুমান কাম ভুল হ'ব পাৰে আপোনাৰ শক্তিক ইতিবাচক কৰি ৰাখক এই সময়ত খৰচো সামান্য বৃদ্ধি পাব ব্যৱসায়ত ক্লান্তিৰ বাবে ব্যৱসায়ত এলাহ নকৰিব বহুত বিশেষকৈ কষ্ট কৰা সময় আহি পৰিছে কম্পিউটাৰ সংবাদ মাধ্যমৰ সৈতে জড়িত ব্যৱসায়ত নতুন সুযোগ আহিব অফিচত বা কৰ্মক্ষেত্ৰত চলি থকা ৰাজনীতিৰ পৰা নিজকে আঁতৰাই ৰাখক পৰিয়ালত এক শান্তিপূৰ্ণ পৰিৱেশ থাকিব আজি শিশুৰ ৰূপত ঘৰত নতুন আলহী অহাৰ সম্ভাৱনা বা খবৰো পাব পাৰে আজি বতৰ পৰিৱৰ্তনৰ নেতিবাচক প্ৰভাৱৰ পৰা হাত সাৰিবলৈ থলুৱা আৰু আয়ুৰ্বেদিক বস্তু ব্যৱহাৰ কৰাটো নিশ্চিত কৰক বুলি কৈছে এক সুখদায়ক গ্ৰহৰ অৱস্থানৰ সৃষ্টি হৈছে ভাল ব্যৱস্থা আৰু ৰুটিন হ'ব বাধাবোৰৰ মাজতো আপুনি আপোনালোকৰ গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব
ভাই ভনীৰ সৈতে সম্পৰ্ক মধুৰতা থাকিব আৰু অতীতৰ কিছু ভুল বুজাবুজিৰ সমাধান হ'ব পাৰে ব্যক্তিগত কামত মনোযোগ দিয়াৰ লগতে সম্পৰ্কৰ বাবে সময় উলিয়াওক বুলি কৈছে অত্যধিক কামৰ বোজা আৰু ব্যস্ততাৰ বাবে কিছু খিংখিঙীয়া হ'ব পাৰে পেছাদাৰী মানসিক চাপৰ বাবে আজি ঘৰৰ পৰিৱেশতো বিশেষকৈ উত্তেজিত হৈ থাকিব পাৰে ব্যৱসায় সম্প্ৰসাৰণৰ বাবে কিছু নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰা হ'ব পাৰে কিন্তু তেওঁলোকক বিশেষকৈ কাম কৰিবলৈ বহুত বেছি অৰ্থাৎ আপোনালোকে কাম কৰিবলৈ বহুত বেছি কষ্ট আৰু যত্ন ল'ব লাগিব যুৱক যুৱতীসকলে কিবা কাৰণত কেৰিয়াৰ সম্পৰ্কীয় পৰিকল্পনা পিছুৱাই দিব লগা হ'ব পাৰে ব্যক্তিগত কাৰণত জীৱনসংগীৰ লগত কিছু কাজিয়া হ'ব পাৰে নিজৰ ব্যস্ততাৰ পৰা পৰিয়ালৰ বাবে কিছু সময় উলিয়াওক বুলি কৈছে স্বাস্থ্যৰ ক্ষেত্ৰত প্ৰণালীবদ্ধ দৈনন্দিন কাম কাজ বনাওক আৰু বৰ্তমান বতৰৰ পৰা নিজকে ৰক্ষা কৰক চৰ্দি কাহৰ দৰে সমস্যা বাঢ়িব পাৰে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8 নতুনকৈ যদি চাই আছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব কমেন্ট বক্সত আপোনালোকে অনুগ্ৰহ কৰি ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো ধনু ৰাশি পৰিয়াল আৰু ব্যৱসায়িক কাম-কাজ আপোনালোকৰ বিশেষকৈ মাজত ভাৰসাম্য ৰক্ষা কৰিলে উপযুক্ত ব্যৱস্থা বজাই ৰখাৰ ক্ষেত্ৰত সফল হ'ব আজি ছাত্ৰ-ছাত্ৰী আৰু যুৱক যুৱতীসকলে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ অনুকূল ফলাফল লাভ কৰিব ঘৰখনত ঘনিষ্ঠ আত্মীয়ৰ গতিবিধি হ'ব আৰু সুখৰ এটা পৰিৱেশ সৃষ্টি হ'ব বুলি কৈছে এই সময় অতি ইতিবাচক আৰু শান্তিপূৰ্ণভাৱে কটাব লাগে আপোনালোকৰ গুৰুত্বপূৰ্ণ বস্তুবোৰ সুৰক্ষিত কৰি ৰাখক বুলি কৈছে হেৰাই যোৱা বা পাহৰি যোৱাৰ দৰে পৰিৱেশৰ সৃষ্টি হ'ব পাৰে কিছু দুখৰ খবৰ পালে বিশেষকৈ মনত দুখ আৰু নেতিবাচক চিন্তা আহিব পাৰে ব্যক্তিগত ব্যস্ততাৰ বাবে চাকৰি আৰু ব্যৱসায়ত সময় উৎসৰ্গ কৰাটো সম্ভৱ নহ'ব পাৰে ৰাজহুৱা ব্যৱসায় আৰু বিপণন সম্পৰ্কীয় কামত আপুনি সফলতা লাভ কৰিব বুলি কৈছে যন্ত্ৰপাতি বা লোহাৰ লগত জড়িত ব্যৱসায়ত কিছু সমস্যা হ'ব পাৰে গতিকে সতৰ্কতা অৱলম্বন কৰক আজি পৰিয়ালৰ পৰিৱেশ যি বাতাবৰণটো আপোনালোকৰ সুসংগঠিত আৰু সুখদায়ক হৈ থাকিব বুলি কৈছে মানুহৰ লগত লেনদেন কৰাৰ সময়ত আপোনালোকে মান্য দূৰত্ব বজাই ৰাখক নিজৰ ৰেসপেক্টটো ৰাখিব বৰ্তমানৰ বতৰৰ পৰা নিজকে আপোনালোকে বাছি চলক বুলি কৈছে চৰ্দি বা কাহৰ সমস্যা হ'ব পাৰে গতিকে খোৱাবোৰৰ ক্ষেত্ৰত সংযম হ'ব লাগিব আজি বহুত দায়িত্ব আপোনালোকৰ থাকিব আপুনি নিজৰ আত্মবিশ্বাস আৰু মনোবলৰ সহায়ত এটা বিশেষ লক্ষ্যত উপনীত হ'ব পাৰিব ঘৰৰ বয়োজ্যেষ্ঠসকলৰ মৰম আৰু আশীৰ্বাদ পৰিয়ালৰ লগত থাকিব সম্পত্তিৰ সম্পৰ্কৰ যিকোনো সমস্যা সমাধান হ'ব পাৰে আজি দায়িত্ব বুজা বাঢ়িব এই সময়ত নিজৰ মনোবল বৃদ্ধি কৰি ৰখাটো গুৰুত্বপূৰ্ণ আৰু আপোনালোকৰ প্ৰচেষ্টাক একেবাৰে শিথিল হ'বলৈ নিদিব অৱশ্যে আপোনালোকৰ বুদ্ধিৰে কিছু সমস্যাৰ নিশ্চয়কৈ বিচাৰি পাব এই সময়ত ব্যৱসায়ত বিপণন সম্পৰ্কীয় কাম পিছুৱাই দিয়ক বুলি কৈছে অংশীদাৰিত্বৰে সম্পৰ্কীয় ব্যৱসায়ত বিশেষকৈ অংশীদাৰৰ সৈতে স্বচ্ছতা বজাই ৰখাটো ব্যৱসায়ত অগ্ৰগতি আনিব বুলি কৈছে যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত নিজৰ চিন্তাক অগ্ৰাধিকাৰ দিয়ক বুলি কৈছে চাকৰিত লক্ষ্যত উপনীত হোৱাৰ সম্ভাৱনা আছে আজি বৈবাহিক জীৱনৰ সৰু সৰু কথাত মানসিক চাপ বিশেষকৈ চাপত নাথাকিব টেনচন লৈ নাথাকিব নিজৰ স্বভাৱত পৰিপক্কতা আনিব প্ৰেমৰ সংগীৰ সৈতে কিছু সময় কটালে সম্পৰ্কত মধুৰতা আহিব পৰিয়ালৰ যিকোনো সদস্যৰ স্বাস্থ্যৰ সন্দৰ্ভত ঘৰত উদ্বেগজনক বিশেষকৈ পৰিস্থিতি আপোনালোকৰ সৃষ্টি হ'ব পাৰে তেওঁলোকৰ চিকিৎসাত গাফিলতি নকৰিব নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিব শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 4 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ চেনেলটোৰ জৰিয়তে লাভ কৰি থকাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ওম নমঃ শিৱায় মকৰ ৰাশি আজি মকৰ ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন ঘনিষ্ঠ বন্ধুক লগ পোৱাটো অৰ্থপূৰ্ণ হ'ব আপোনালোকৰ চতুৰতা আৰু বিশেষকৈ বুজাবুজিৰে গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষমতা থাকিব সামাজিক আৰু ধৰ্মীয় কাম-কাজৰ প্ৰতি আগ্ৰহী হ'ব সম্পত্তি বিশেষকৈ লেনদেনৰ সৈতে জড়িত কাৰ্যকলাপসমূহ আগবাঢ়িব আজি কোনো বিষয়ক লৈ মনত নানা ধৰণৰ সন্দেহ আপোনালোকৰ মনত উদয় হ'ব পাৰে বা গুৰুত্ব আৰু ধৈৰ্যৰে সমাধান বিচাৰি উলিয়াওক বুলি কৈছে আৰু কিছু সময় আত্মচিন্তাত কটাওক বুলি কৈছে লেনদেন সম্পৰ্কীয় যিকোনো কাম পিছুৱাই দিয়ক বা চিন্তাশীলভাৱে কৰক বুলি কৈছে ব্যৱসায়ত কোনো কথাকে বিশেষকৈ কোনো কথা এটাক লৈ কাজিয়া নকৰিব কৰ্মচাৰীৰ বাবে কিছু হতাশাও হ'ব পাৰে যদি আপুনি নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে আপোনালোকে তৎক্ষণাত কাম কৰক বুলি কৈছে নিয়োজিত লোকসকলে বিশেষকৈ মনত ৰখা উচিত যে বিত্তীয় সম্পৰ্কীয় কিছুমান কাম ভুল হোৱাৰ সম্ভাৱনা আছে আজি পৰিয়ালৰ কোনো সদস্যই বিশেষ সফলতা লাভ কৰিব পাৰে মনটো সুখী হ'ব আজি ঘৰতো সুখৰ পৰিৱেশ থাকিব প্ৰেমৰ সম্পৰ্কক পৰিচালনা কৰাটো গুৰুত্বপূৰ্ণ স্বাস্থ্যৰ প্ৰতি আপোনালোকে ধ্যান ৰাখক ব্যস্ত ৰুটিন থকাৰ বাবে ক্লান্তি আৰু মানসিক চাপৰ আপোনালোকৰ সৃষ্টি হ'ব পাৰে উপযুক্ত জিৰণি লোৱাটো নিশ্চিত কৰক গাড়ী মটৰ চলাওঁতে সাৱধানে চলাওক বুলি কৈছে পাৰিবাৰিক ক্ষেত্ৰত যদি কিবা এটা ভুল বুজাবুজি হৈছিল কিবা এটা মিছ আণ্ডাৰষ্টেণ্ডিং হৈছিল সেইখিনি ঠিক হ'ব বুলি কৈছে ভাই ভনীৰ লগত চলি থকা কিছুমান সমস্যা বা কিছু প্ৰব্লেম আপোনালোকৰ সলিউশন পাব বুলি কৈছে সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত আপুনি ব্যস্ত হৈ পৰিব আজি আনৰ কামত জড়িত হৈ পৰিব বুলি কৈছে নিজৰ কাম-কাজখিনি কেনেকৈ সুন্দৰভাৱে কৰিব পাৰি সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে যিকোনো কাম কৰোঁতে আপোনালোকে আজি ধৈৰ্য ধৰি কামখিনি কৰক বুলি কৈছে বিশেষকৈ আপোনালোকে খং নিয়ন্ত্ৰণ কৰক শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6
প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। কুম্ভ ৰাশি, আজি কুম্ভ ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আপোনালোকৰ সময় সামাজিক কাম কাজ আৰু সংস্কাৰ সম্পৰ্কীয় কামত ব্যয় কৰা হ'ব। আজি আপোনালোকৰ ব্যক্তিত্ব উন্নত হ'ব বুলি কৈছে। বিশেষকৈ জনা শুনা কোনো লোকক লগ পোৱাটো আপোনালোকৰ বাবে বহুত বেছি উপকাৰী বুলি প্ৰমাণিত হ'ব। সন্মানজনক পৰিস্থিতিৰ সৃষ্টি হ'ব। যিকোনো আপোনালোকৰ আধৰুৱা কাম বা বাকী থকা কাম সম্পূৰ্ণ কৰাৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন বুলি কৈছে। ভাল সময় বুলি কৈছে। সৎ ব্যৱহাৰ কৰক। আপোনালোকৰ পাৰিবাৰিক বা ব্যক্তিগত সমস্যাৰ সন্দৰ্ভত কিছু চিন্তা আপোনালোকৰ থাকিব পাৰে। এই সময়ত কিন্তু শান্তিৰে বা ধৈৰ্যৰে আপোনালোকে সমস্যাবোৰ সমাধান কৰাৰ বাবে চেষ্টা কৰক। আজি অহাৰ কামত সময় বেছি নষ্ট নকৰিব আৰু নিজৰ এইমৰ ওপৰত মনোনিৱেশ কৰি থাকক। এই সময়ত বিশেষকৈ কলৈকো স্থানান্তৰিত হোৱাৰ প্ৰয়োজনীয় বাঞ্ছনীয় নহয় বুলি কৈছে বা প্ৰভাৱশালী ব্যৱসায়ী লোকৰ সৈতে যোগাযোগ কৰা হ'ব। আজি ব্যৱসায়ত আপোনালোকৰ নতুন অৰ্ডাৰ বা চুক্তি থাকিব পাৰে। গতিকে আপোনালোকৰ সম্পূৰ্ণ মনোযোগ আপোনালোকৰ কামত কেন্দ্ৰীভূত কৰক বুলি কৈছে। চৰকাৰী সেৱা আগবঢ়োৱা ব্যক্তিসকলে আজি চানডে নিৰ্দিষ্ট বিশেষকৈ ভ্ৰমণলৈ যাবলগীয়া হ'ব পাৰে। ঘৰখনত আজি সুখ শান্তি আৰু সম্প্ৰীতিৰ পৰিৱেশ থাকিব। প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা বৃদ্ধি পাব। আজি নিজৰ সামৰ্থ্যতকৈ অধিক কামৰ বোজা ল'ব নালাগে। ইয়াৰ বাবে মূৰৰ বিষ মাইগ্ৰেনৰ অসুবিধাৰ সৃষ্টি হ'ব পাৰে। গতিকে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু ধ্যান দিব লাগিব বুলি কৈছে এই সময়ত। আজি এই সময়ত কিন্তু কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে নিজৰ কাম কাজখিনি কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি সেইখিনি ক্ষেত্ৰত মনোনিৱেশ কৰক বুলি কৈছে। প্ৰণালীবদ্ধ দৈনন্দিন কাম কাজ আপোনালোকে বনাই লওক, ৰুটিন বনাই লওক, কেনেকৈ কামখিনি কৰিলে আগবাঢ়িব, কেনেকৈ আগবাঢ়ি যাব পাৰিব, কেনেকৈ সমস্যাবোৰ সমাধান হ'ব সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়ক বুলি কৈছে। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজি দিনটো খৰচ নিয়ন্ত্ৰণত কৰিব লাগিব বুলি কৈছে। নিয়ন্ত্ৰণ ৰাখিব লাগিব। যধে মধে আপোনালোকৰ টকা পইচা খৰচ কৰি নিদিব আৰু বিনিয়োগ কৰোঁতে বিশেষকৈ আজি দিনটোত সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে। নহ'লে আপোনালোকৰ লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে বুলি কৈছে। গতিকে এই কথাটোৰ প্ৰতি গুৰুত্ব দিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 3। নতুনকৈ যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে আপোনালোকে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। কমেণ্ট বক্সত অনুগ্ৰহ কৰি আপোনালোকে ওম নমঃ শিৱায় লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ। মনৰ ইচ্ছাবোৰ পূৰণ হওক, আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক। মীন ৰাশি, আজি মীন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। সময় অতি গুৰুত্বপূৰ্ণ আৰু উপকাৰী পৰিস্থিতিৰ সৃষ্টি কৰি আহিছে। আজি ইয়াক সম্পূৰ্ণৰূপে সমৰ্থন কৰক, আগবাঢ়ি যাওক। আপোনালোকৰ যিকোনো ইচ্ছাও আজিৰ দিনটো পূৰণ হ'বলৈ গৈছে। যদি আপুনি নতুন ঘৰ বা সম্পত্তি কিনাৰ কথা ভাবিছে তেন্তে আপোনালোকৰ সিদ্ধান্ত অতি উপযুক্ত বুলি কৈছে। ইয়াৰ ওপৰত তৎক্ষণাত কাম কৰক। আজি বাহ্যিক কাম কাজত অলপ সাৱধান হোৱাটো প্ৰয়োজন আছে। আত্মীয়ৰ লগত লেনদেন কৰাৰ সময়ত সাৱধান হওক। আজি আপোনালোকৰ মুখৰ পৰা কিবা এটা ওলাই আহিব পাৰে যিটো সম্পৰ্কটো নষ্ট কৰিব পাৰে, সম্ভাৱনা আছে। গতিকে কথা কওঁতে সাৱধান হওক। কেৱল ব্যক্তিগত কামত নিজকে ব্যস্ত কৰি ৰখাটো ভাল হ'ব। আজি ব্যৱসায়িক কাম কাজ শৃংখলাবদ্ধ হৈ থাকিব। পৰিয়ালৰ সদস্যসকলৰ পথ প্ৰদৰ্শন আৰু অৱদানে আপোনালোকৰ কামত কিছু নতুন দিশ দিব পাৰে। অফিচত বিত্তীয় সম্পৰ্কীয় কামবোৰ অতি সাৱধানে কৰক, কাৰণ কিছুমান ভুল হোৱাৰ সম্ভাৱনা আছে। পৰিয়াল ব্যৱস্থাটো ভাল আৰু সুখদায়ক কৰি তোলাত আপোনালোকৰ বিশেষ প্ৰচেষ্টা চলোৱা হ'ব। প্ৰেমৰ সংগীক নিশ্চয়কৈ কিছু উপহাৰ দিব। স্বাস্থ্য মোটামুটি মধ্যমে দেখা পোৱা গৈছে। বৰ্তমান বতৰৰ বাবে অসাৱধান হ'ব নালাগে। ঘৰুৱা আৰামদায়ক সামগ্ৰীৰ বিশেষকৈ অনলাইন বজাৰ কৰাৰ ক্ষেত্ৰত কিছু লোকে সময় অতিবাহিত কৰিব বুলি কৈছে। আজি আপোনালোকৰ পৰিয়ালৰ সদস্যৰ সা সুবিধাৰ যত্ন লওক। তেওঁলোকৰ মনৰ ভাৱবোৰ বুজিবৰ বাবে চেষ্টা কৰক। সম্পূৰ্ণ সমৰ্থন থাকিব। আজি আপোনালোকৰ ব্যক্তিগত কামো বিশেষকৈ সুন্দৰভাৱে চলাই নিব পাৰিব বা সুকলমে সম্পূৰ্ণ হ'ব। ব্যৱহাৰিক হওক আৰু আৱেগৰ প্ৰভাৱত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ নকৰিব। পিতৃ মাতৃয়ে সন্তানৰ লগত বন্ধুত্বপূৰ্ণ বিশেষকৈ আচৰণ বজাই ৰাখিব লাগে। তেওঁলোকৰ ওপৰত অত্যধিক নিয়ন্ত্ৰণ ৰাখিলে তেওঁলোকৰ আত্মবিশ্বাস হ্ৰাস পাব পাৰে। আজি যিকোনো ধৰণৰ বিশেষকৈ আন্দোলনে সময় বা ধনৰ অপচয় কৰিব পাৰে। গতিকে ধ্যান ৰাখক। ব্যৱসায় সম্পৰ্কীয় যিকোনো বিনিয়োগ কৰাৰ আগতে সঠিক গৱেষণা কৰক। আজি নিজৰ সিদ্ধান্তক অগ্ৰাধিকাৰত দিয়ক বুলি কৈছে, অৰ্থাৎ গুৰুত্ব দিয়ক বুলি কৈছে। প্ৰথম গুৰুত্ব নিজৰ সিদ্ধান্তক দিয়ক বুলি কৈছে। আনৰ সিদ্ধান্তক বিশেষকৈ তৎক্ষণাত আপোনালোকে চাপো নকৰিব। গতিকে কিছুমান নিজৰ বিচাৰ বিবেচনা আপোনালোকে ব্যৱহাৰ কৰক। চাকৰিত সৰু সৰু সমস্যাৰ সৃষ্টি হ'ব পাৰে। গতিকে সেই সমস্যাখিনি কেনেকৈ সমাধান কৰিব পাৰি তাৰ ক্ষেত্ৰত কাম কৰিব লাগিব। কিন্তু বিষয়াসকলৰ নিৰ্দেশনাত আপোনালোকৰ সমাধানো বিচাৰি উলিয়াই জীৱনসংগী আৰু পৰিয়ালৰ সৈতে বিশেষকৈ ভ্ৰমণৰ কিছু কাৰ্যসূচী কৰিব পাৰে। সুখী অনুভৱ কৰিব। বিশেষ বন্ধুৰ সৈতেও গুৰুত্বপূৰ্ণ আলোচনা হ'ব। আজি স্বাস্থ্যৰ ক্ষেত্ৰত স্নায়ু টান বা বিষৰ সমস্যা আপোনালোকক আমনি কৰিব পাৰে। ব্যায়াম কৰক। আজি গেছৰ সৃষ্টি কৰা বিশেষকৈ পেটৰ প্ৰব্লেম সৃষ্টি কৰা বস্তু খোৱাৰ পৰা বিৰত থাকক বুলি কৈছে। নিশ্চয়কৈ আপোনালোকে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনটো কেন্দ্ৰীভূত কৰক বুলি কৈছে। কেনেকৈ ষ্টাডিৰ ক্ষেত্ৰত আগবাঢ়িব, কেনেকৈ সমস্যাবোৰ সমাধান কৰিব
তাৰ ক্ষেত্ৰত আপোনালোকে গুৰুত্ব দিয়ক বুলি কৈছে নিশ্চয়কৈ আপোনালোকে এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজি মীন ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ